Hello everyone, welcome back to a mini vlog. মই আৰু হিমাশ্ৰী গৈছিলোঁ গুৱাহাটী আৰু গুৱাহাটী আহি পায়ে দেখিলোঁ বান্দৰ দেখিছে না কেনেকৈ ঘূৰি ফুৰিছে এয়া মাক আৰু পুতে কেনেকৈ ঘূৰি ফুৰি আছে তাৰপিছত এয়া একদম ওচৰ দিয়ে মোৰ গাৰ ওচৰ দিয়ে পাৰ হৈ গৈছে একদম ভয়ে লাগি গৈছিল তাৰপিছত আমি ওলালোঁ কামাখ্যা মন্দিৰলৈ বুলি কাৰণ গুৱাহাটী আহিছোঁ যেতিয়া মা কামাখ্যাৰ আশীৰ্বাদটো ল'বই লাগিব তাৰপিছত এয়া গ'লোঁ এয়া নীলাচল পাহাৰ ধুনীয়াকৈ দুইজনী ওলালোঁ তাৰপিছত ইমান ধুনীয়া ধুনীয়া মানে মেলা বহিছে তাত ঢেৰ দোকান বহুত মানুহ আহিছে আচলতে মই একদম সৰুতেই অহা আৰু তেতিয়া কি দেখিছোঁ কি নাই দেখা মানে চব পাহৰিলোঁ একো মনত নাই সেইকাৰণে এইবাৰ প্ৰথমবাৰ অহা নিচিনাই লাগিল আৰু বহুত মানুহ আহিছে বিভিন্ন ঠাইৰ পৰা অকল ভাৰতৰে নহয় গোটেই বিশ্বৰ পৰা আহিছে মানে গোটেই টুৰিষ্ট আহিছে ভাল লাগিছে ঢেৰ মানুহ আহিছে মাৰ আশীৰ্বাদ ল'বলৈ সেইকাৰণে আমিও আহি গ'লোঁ তাৰপিছত এয়া দেখিছে নহয় সকলোৱে নিজৰ মনৰ আশা পূৰণ হ'বলৈ বুলি চাকি জ্বলাইছে আমিও আশীৰ্বাদ লৈ ল'লোঁ আচলতে আমি মূল ঠাইলৈ যোৱা নাই কাৰণ তালৈ যাবলৈ হ'লে ৰাতিপুৱাই আহিব লাগিব ৰাতিপুৱাই লাইন ধৰিব লাগিব একচুৱেলি প্লেনিং কৰি আহিলে বেছি ভাল হয় নিশ্চয় যাম কেতিয়াবা আৰু এয়া দেখিছে ধুনীয়াকৈ বহি আছে চবেই চিল কৰি আছে আৰু আমি খালোঁ এয়া মধুৰি তাৰপিছত তিয়ঁহ যিহেতু অলপ গৰম পৰিছিল আৰু তেনেকৈ খাই মেলি ভাল লাগিল আৰু এয়াই আছিল আমাৰ দিনটো এণ্ড ইয়া থেংকছ ফৰ ৱাচিং বাই